আমি এই মুহূৰ্তত উপস্থিত যিজন ব্যক্তিয়ে ইতিমধ্যে কংগ্ৰেছৰ যিটো হোৱাটছআপ গ্ৰুপত তেওঁ লিখিছিল যে মুছলমানসকলে টুপি পিন্ধি কংগ্ৰেছৰ সভাত আহিব নালাগে আৰু তেওঁলোকে সভাৰ পিছফালে বহিব লাগে বুলি এটা হোৱাটছআপৰ এই যি স্ক্ৰীনশ্বট, সেই স্ক্ৰীনশ্বটটো বিজেপিৰ মন্ত্ৰী, বিধায়ক, নেতা সকলোৱে এতিয়া ছ'চিয়েল মিডিয়াত ক'বলৈ গ'লে পূৰা ভাইৰেল কৰি ফুৰিছে। আৰু যিজন লোকৰ সেই স্ক্ৰীনশ্বটটো ভাইৰেল কৰিছে যিগৰাকী মেঘনাথ চেত্ৰী বুলি, আৰু তেওঁ হৈছে এইগৰাকী লোক। তেওঁৰ হোৱাটছআপৰ পৰা গ্ৰুপৰ পৰা এই ভাইৰেল কৰা বুলি ইতিমধ্যে এটা নতুন এটা ইছ্যু কৰিব বিচাৰিছে বিজেপিয়ে। তেওঁলোকে উল্লেখ কৰিব বিচাৰিছে যে কংগ্ৰেছে এবাৰ মুছলমানক টুপি পিন্ধিব নিদিয়ে আৰু তেওঁলোকে সেইখিনি লোকক যাতে মিডিয়াৰ পৰা যাতে তেওঁলোক লুকাই ৰাখিব পাৰি, এনেকুৱা ধৰণৰ এটা মেছেজ দিব বিচাৰিছে। সেই কথাখিনি মেঘনাথ চেত্ৰীয়ে লিখা বুলি প্ৰকাশ কৰি ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল কৰিব বিচাৰিছে। আৰু আচলতে তেওঁ কিয় লিখিছিল এই কথাখিনি মই তেওঁৰ মুখৰ পৰা জানিব বিচাৰিম, আৰু এই কথাখিনি ৰিপৰ্টাৰ দৰ্শকে চাবলৈ আমি অনুৰোধ জনাইছোঁ, আৰু তেওঁলোকে কমেণ্টত তেওঁৰ কথাখিনি জনাৰ পিছত শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনাইছোঁ। প্ৰথম কথাটো হ'ল, আপুনি মোক সুধিছে তেওঁ কিয় লিখিছিলে, সুধিছোঁ। আপোনাৰ প্ৰশ্নটো ভুল হৈছে, সম্বোধন কৰি ল'বলৈ মই অনুৰোধ জনাইছোঁ। বিজেপি আজিৰ তাৰিখত যোৱা 26 তাৰিখে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নৱনিৰ্বাচিত সভাপতি মাননীয় সাংসদ শ্ৰীযুত গৌৰৱ গগৈ ডাঙৰীয়াক দায়িত্বভাৰ দিয়াৰ পাছতেই মুখ্যমন্ত্ৰী এন কোম্পানী ভয়ত ত্ৰাহিমাম হৈছে। আৰু আমাৰ এই ইনফৰ্মেশ্যন আছে যে অসমৰ গুৱাহাটীত 300 IT চেলৰ মেম্বাৰ বহাই থৈছে। আৰু বিগত সময়ত আপোনাৰ দৰ্শকসকলক মই জনাব বিচাৰোঁ যে বিগত সময়ত বিজেপি চৰকাৰে অসমৰ গুৱাহাটীৰ নলা নৰ্দমাৰ পৰা আৰম্ভ কৰি আজি অসমৰ লখিমপুৰ আৰু কাছাৰত মানুহে বানপানীত ক্ষতিগ্ৰস্ত হৈছে, তাৰ ওপৰত অসমৰ মন্ত্ৰীৰ কোনো গুৰুত্ব নাই। কেৱল তেওঁলোকৰ ভয় আৰু সংখ্যা এটাই যে গৌৰৱ গগৈ ডাঙৰীয়া সৰ্বসাধাৰণ ৰাইজৰ নেতা হৈ আহিছে, আৰু তেওঁৰ বিপক্ষে যিখিনি চক্ৰান্ত কৰিলে সেই চক্ৰান্তখিনি ইতিমধ্যে AICCৰ নিৰ্দেশত কংগ্ৰেছ দলৰ নেতাকৰ্মীসকলৰ সহযোগিতাত নৎসাত হৈ গৈছে। গতিকে তেওঁলোকে নিশ্চিতভাৱে 2026 চনত যে মুখ ঠেকেচা খাব আৰু কংগ্ৰেছৰ চৰকাৰ অহাৰ পাছত যে তেওঁলোকৰ এটা ফাইল খোলা খাব, দুৰ্নীতি ভ্ৰষ্টাচাৰ উদং হ'ব, সেই কথাটো তেওঁলোক ভয়ত কম্পমান হৈ তেওঁলোকে মোৰ বিৰুদ্ধেও এটা ষড়যন্ত্ৰত লিপ্ত হৈছে। আজি মই দেখা পাইছোঁ যে এটা হোৱাটছআপ গ্ৰুপত দিয়া এটা মেছেজৰ জৰিয়তে এটা বিশেষ সম্প্ৰদায়ৰ লোকক অপমান কৰিছে, আৰু তেনে কাৰ্যৰ লগত মই কোনো কাৰণত জড়িত নহয়। আৰু ইয়াৰ জৰিয়তে মই অসমৰ যুৱ প্ৰজন্ম, আই মাতৃসকল, দদাইদেউসকলক জনাওঁ যে আমি এটা সুস্থ বাতাবৰণৰ মাজত শান্তি, সম্প্ৰীতি আৰু প্ৰগতিশীল ৰাজনীতিৰে আমি ৰাইজৰ সেৱা কৰিবলৈ আগবাঢ়ি আহিবলৈ বিচাৰিছোঁ। এই ক্ষেত্ৰত হিমন্ত চৰকাৰৰ কেইজনমান মন্ত্ৰীয়ে যেনেকৈ টিমত এটা ক্ৰিকেট খেলত যেতিয়া 11জন প্লেয়াৰে যেতিয়া ফিল্ডিং কৰিবলৈ যায়, প্ৰথমতে কেপ্টেইনে কৈ লয় যে আজি তুমি বলটো এনেকৈ মাৰিবা, তুমি ফিল্ডিং এনেকৈ কৰিবা, তুমি গোটেই যিটো কৰে তেওঁলোকৰ হিমন্ত বিশ্ব চৰকাৰৰ কেইজনমান মন্ত্ৰীক লৈ তেওঁলোকে আগদিনা ৰাতি পৰিকল্পনা কৰে যে কাইলৈ আমি এই কথাটো কোনোবা নলবাৰী গ'লে ক'ব, কোনোবা যোৰহাট গ'লে তেওঁ একেই কথা ক'ব, কোনোবা তিনিচুকীয়া গ'লে একেই কথা ক'ব। সভা সমিতি বাটে পথে মিছা কথা, ৰাইজক বিপথে পৰিচালিত কৰা কথা, এনেকৈ মনে সজা কথা প্ৰচাৰ কৰিয়েই তেওঁলোকে চৰকাৰ বনাম বুলি ভাবিছে। এয়া কোনো কাৰণত গ্ৰহণযোগ্য নহয়। মই মেঘনাথ চেত্ৰী আজি সকলোকে কৈছোঁ, আজি যিটো ভাইৰেল কৰিছে সেইটো মূল বিষয়বস্তুটো হ'ল আমাৰ এটা বিশেষ সম্প্ৰদায়ৰ লোকসকল। মই তেওঁলোকক আন্তৰিকতাৰে শ্ৰদ্ধা কৰোঁ। মোৰ শিক্ষা জীৱনটো কলিয়াবৰ কলেজৰ পৰা গুৱাহাটী ইউনিভাৰ্চিটিলৈকে আছিলে। আমি খুব সাধাৰণ পৰিয়ালৰ পৰা আহিছোঁ, আৰু আমি কংগ্ৰেছ দলৰ যি ধৰ্ম নিৰপেক্ষতাৰ আইডিঅ'লজি, সেই আইডিঅ'লজি ইমান দুৰ্বল নহয় যে আমি আজি 23 বছৰ 24 বছৰ কংগ্ৰেছ কৰি আমি সেই আইডিঅ'লজিক সন্মান কৰি, মোৰ পিতৃপুৰুষে সন্মান কৰি কৰা আইডিঅ'লজিৰ কাৰণে এই বতাহ ধুমুহা, এই অত্যাচাৰ, এই ব্লেকমেইলিঙৰ ৰাজনীতি, এই গুণ্ডাগিৰি কৰি আজি আমাৰ কংগ্ৰেছ কৰ্মীসকলক যেনেকৈ তেওঁলোকে কাৰোবাক জেলত ভৰাইছে, কাৰোবাৰ মুখৰ মাত বন্ধ কৰিবলৈ চেষ্টা কৰিছে, কাৰোবাক
মিছা অপবাদ লগাইছে সেই ভয় ভাবুকিৰ পৰা মই মেঘনাথ চেত্ৰীয়ে ভয় নকৰোঁ আৰু যি দুষ্ট চক্ৰ জড়িত হৈছে সেই দুষ্ট চক্ৰক আহ্বান জনাইছোঁ আপোনালোকে এই দুষ্ট চক্ৰামী কৰিবলৈ যাওঁতে মন্ত্ৰীৰ পৰা সুধি ল'ব আৰু মন্ত্ৰী মহোদয়কো মই অনুৰোধ জনাইছোঁ ককাইদেউ যিটো পোষ্ট আপুনি লিখিছে আপুনি সন্মানীয় এটা পদত আছে তাত মেঘনাথ চেত্ৰীৰ স্পেলিংটো ভুল আছে অনুগ্ৰহ কৰি IT চেলক নেক্সট টাইমৰ পৰা মোৰ নামটো শুদ্ধকৈ লিখিবলৈ মই আপোনাক আহ্বান জনাইছোঁ আপুনি IT চেলক ক'ব যে মোৰ নামটো শুদ্ধকৈ লিখিবলৈ মোৰ নাম মেঘনাথ চেত্ৰী MEGHNATHCHETRY আৰু দ্বিতীয় কথাটো হ'ল তেওঁলোকৰ মন্ত্ৰীয়ে যোৱাকালি আমাৰ মৰিগাঁৱৰ কিছুমান ফটো দিছিলে এটা বিশেষ পৰ্টেলে তাকে ৰাইজক দেখুৱাই থাকে গতিকে মই অসমৰ যুৱ প্ৰজন্মক আই মাতৃসকলক জনাইছোঁ যে এওঁলোকে মানুহৰ মাজত বিভাজন জাতি ধৰ্মৰ মাজত বিভাজন মানুহৰ পৰা মানুহক বহুত আঁতৰাই নিবলৈ ৰাজনীতি কৰি আছে তেওঁলোকৰ মিছা প্ৰবঞ্চনা এই দুষ্ট চক্ৰৰ ষড়যন্ত্ৰত আপোনালোকে বিশ্বাস নকৰিব আমি এটা নতুন ৰূপত অসম প্ৰদেশ কংগ্ৰেছ কমিটি এটা নতুন ৰূপত ওলাই আহিছোঁ আগত কি আছিল সেয়া আমি ক'বলৈ নাযাওঁ মই সুধিব বিচাৰিছোঁ তেওঁলোকে আজিৰ দিনটোত যিহেতু গৌৰৱ গগৈ আজি আদৰণি জনাইছিলে তেওঁ যে কাৰ্যভাৰ আনুষ্ঠানিকভাৱে গ্ৰহণ কৰিছিলে এনেকুৱা সময়তে বন্দী জয়ন্ত মল্ল বৰুৱা বিজেপিৰ ডাঙৰ নেতা তেওঁলোকে আজি সামাজিক মাধ্যমত লিখা আৰম্ভ কৰিছে যে যিটো আপুনি ক'লে মই ইতিমধ্যে ৰিপৰ্টাৰ দৰ্শকক জনাইছোঁ যে তেওঁ কোৱা কথাখিনি যিখন স্ক্ৰীণশ্বট আছিলে মন্ত্ৰীয়ে প্ৰকাশ কৰা স্ক্ৰীণশ্বটটো আৰু এখেতে মেঘনাথ চেত্ৰীয়ে এটা তেওঁ লিখিছে তাতে যে এইটো স্পেলিং তেওঁৰ নহয় নামটো নহয় সেই দুইটা মই স্ক্ৰীণত দেখুৱাবলৈ চেষ্টা কৰিম আচলতে গৌৰৱ গগৈ কাৰ্যভাৰ গ্ৰহণ কৰাৰ সময়তে এনেকুৱা ধৰণৰ এটা কাৰ্যবন্ধা তেওঁলোকে ল'লে এখেতে কোৱা মতে এই মেছেজটো তেওঁ লিখা নাছিল এইটো বিজেপিৰ IT চেলে সৃষ্টি কৰা এটা মেছেজহে আচলতে কি কাৰণ এনেকুৱা কৰিব লগা হৈছে আৰু ইয়াক লৈ আপুনি আইনী ব্যৱস্থা গ্ৰহণ কৰিব নেকি কিবা আইনী ব্যৱস্থা আগতো আমি এনেকুৱা ফেক নিউজ আমাৰ দলৰ নেতাৰ অপপ্ৰচাৰ কৰিছে আমাৰ কিছুমান সংগঠনৰ অপপ্ৰচাৰ কৰিছে এতিয়া আমি দেখা পাইছোঁ যে আইনৰো প্ৰশাসনৰো কিছু লোকক তেওঁলোকে দাবী ধমকি দিয়েই হওক বা পৰিচিত কৰি নিজৰ মতে চলাইছে তথাপিও আমাৰ আইনৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে সংবিধান আৰু গণতন্ত্ৰৰ ৰক্ষাৰ এই যুঁজত অসমৰ প্ৰত্যেকগৰাকী আৰক্ষী বিষয়া আৰু আৰক্ষীত কৰ্মৰত লোকসকলক মই শ্ৰদ্ধা আৰু সন্মান জনাইছোঁ আৰু মই এই শ্ৰদ্ধা আৰু সন্মান জনাই যি মোৰ বিশ্বাস তেওঁলোকৰ প্ৰতি আস্থা আছে তাৰ প্ৰতি মই আস্থা ৰাখি মই অতি শীঘ্ৰে কাৰ্যকৰী হোৱাকৈ মই আইনী ব্যৱস্থা গ্ৰহণ কৰিম নিশ্চয়কৈ তেওঁ আইনৰ কাষ চাপিব কিয় এনে ধৰণৰ মিছা অপবাদ দি মেছেজ লিখিব লগা হ'ল বিশেষকৈ আজিৰ এই শুভ দিনটোত যিহেতু কংগ্ৰেছৰ এটা কথা মই এই মাজতে এইখিনি কথা কৈছোঁ যে পূৰ্বে কংগ্ৰেছত বা ৰাজীৱ ভৱনত যিসকল লোকক দেখা পোৱা নগৈছিল কিন্তু আজি সেই লোকক দেখা পোৱা গৈছে যথেষ্ট ভিৰ হোৱা দেখা গৈছিল কিন্তু এনে সময়তে এটা শুভ দিনত গৌৰৱ গগৈৰ শুভ দিনটোত কি কাৰণত সেই এটা মেছেজ ইতিমধ্যে ভাইৰেল কৰি দিয়া হ'ল সেই কথা কিন্তু ৰহস্যঘন হৈ আছে কিন্তু যিহেতু ইতিমধ্যে মেঘনাথ চেত্ৰীয়ে কৈছে যে তেওঁৰ যিটো ফেচবুক একাউণ্ট বা হোৱাটছএপত তেওঁ লিখা স্পেলিং টোটেলি ভুল বুলি তেওঁ উল্লেখ কৰিছে আৰু ইয়াক লৈ তেওঁ ইতিমধ্যে আইনৰ কাষ চাপিব বুলি তেওঁ জনাইছে